নমস্কাৰ বন্ধুসকল, মই ডক্টৰ অৰূপ। মোৰ ইউটিউব চেনেল ডক্টৰ অৰূপছ হেল্থ ফ্ৰেণ্ডত আপোনালোকক স্বাগতম জনাইছোঁ। অহা শাৰদীয় উৎসৱৰ কাৰণেও আপোনালোকক শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, আৰু মই আশা কৰোঁ এই দুৰ্গোৎসৱটো আপোনালোকে ভালে ভালে এনজয় কৰিব। আৰু ইয়াৰ লগে লগে যিমান ছেফটি প্ৰিকশ্যনছ আমাৰ গভৰ্ণমেণ্টে আমাৰ ডক্টৰছবিলাকে যিটো এডভাইচ দিছে সেইটো ফ'ল' কৰি এই পূজাটো আপোনালোকে নিজৰ জীৱনত ছাকচেছফুলি এনজয় কৰাৰ চেষ্টা কৰিব। আজি মই কমন ক'ল্ড, ফিভাৰ আৰু কাহ এইটো বাৰে বাৰে কিয় হয় বেবীবিলাকৰ, এইটোৰ বিষয়ে কিছুমান বস্তু জনাবৰ কাৰণে আহিছোঁ। কিছুমান গুৰুত্বপূৰ্ণ পইণ্টছ আপোনালোকে এইটো জানিব পাৰিব এই ভিডিঅ'ৰ মাধ্যমত। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিম, যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফাৰ্ষ্ট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আৰু ইনফৰ্মেটিভ হয়, আপোনালোকৰ কাৰণে এইটো ভিডিঅ' যদি গুৰুত্বপূৰ্ণ হয় তো নিশ্চয় এইটোক লাইক দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আপোনালোকৰ মনত যিকোনো হেল্থ ৰিলেটেড প্ৰশ্ন থাকিলে বা ছাজেশ্যন থাকিলে কমেণ্ট বক্সত লিখি পঠাব। কেঁচুৱা পোৱালি হওক বা সৰু চিলড্ৰেনবিলাকে হওক, আমাৰ যিমান বেবীবিলাক আছে সাধাৰণতে বছৰত কেইবাবাৰ চৰ্দি, পানী লগা, কাহ, জ্বৰ এইবিলাক হৈ থাকে। বহু ক্ষেত্ৰত পেৰেণ্টছবিলাকে, মাদাৰ্ছবিলাকে ৱাৰিড হৈ যায়, চিন্তিত হৈ যায় যে কিয় বাৰে বাৰে এনেকুৱা হৈ আছে মোৰ বেবীটো, যে বাৰ বাৰ কাহ হৈ আছে, চৰ্দি হৈছে, জ্বৰ হৈছে। এইটোৰ বিষয়ে মই জনাবৰ কাৰণে আহিছোঁ। চবচে মেইন কজটো হ'ল যিমান সৰু পোৱালি থাকে তাৰ ৰেজিষ্টেঞ্চ কেপাচিটিটো কম থাকে। কমনলি 200ৰো বেছি ভাইৰাছ এৰিয়েল কণ্টেক্টত আহি পেলাই নাকৰ মাধ্যমত বা উশাহৰ মাধ্যমত এটেক কৰিব পাৰে। তাৰ ভিতৰত ৰাইনো ভাইৰাছটো মেইন কমন ক'ল্ড ভাইৰাছ বুলিও আমি গম পাওঁ। এইটো বিশেষকৈ পোৱালিবিলাকক বেছি এটেক কৰে। আৰু 6 বছৰলৈকে পোৱালিবিলাকৰ ৰেজিষ্টেঞ্চ কেপাচিটিটো অলপ ল' থাকে, কম থাকে। বছৰত 5 বাৰৰ পৰা 8 বাৰলৈকে পানী লগা, কাহ বা কেতিয়াবা জ্বৰ এইটো আহিবহে পাৰে। তাৰ লগে লগে আমাৰ পোৱালিবিলাকে বহুত হেণ্ড ৱাছ সম্বন্ধীয় নলেজটো নাৰাখে। ধৰি লওক এনেকুৱা এটা পৰিৱেশত খেলা ধূলা কৰি আছে বা নিজৰ খেলনাবিলাকে দি খেলি আছে, হয়তো খেলনাবিলাকে ইনফেক্টেড হৈ আছে, বীজাণু আছে তাত। তো খেলনাবিলাকো বীজাণুমুক্ত হ'ব লাগে, কেতিয়াবা ৱাশ্ব কৰিব লাগে। কেতিয়াবা আমাৰ বেবীবিলাকে বাহিৰত ঘৰৰ পৰা, ৰুমৰ পৰা ওলাই পেলাই মাটিত খেলি আছে, বহি আছে, বা এনেকুৱা এটা ডাষ্ট পাৰ্টিকল হাত দিছে, তাৰ পৰা আকৌ হাতটো নাকত বা মুখত বা চকুত বা কাণত সোমাইছে, তাৰ মাধ্যমতো বেমাৰটো আহে। কেতিয়াবা বেবীবিলাকে যাৰ লগত খেলি আছে, এনাডাৰ বেবী বা চিলড্ৰেন বা এনাডাৰ এডাল্ট পাৰ্চনৰ হয়তো চৰ্দি, কাহ, জ্বৰ, পানী লগা এনেকুৱা হৈ আছে, সেইটোৰ পৰাও কণ্টেক্ট মাধ্যমতো বেমাৰটো আহি যায়। এনেকুৱা দেখা যায় যে বেবীবিলাকে বহুত বস্তুবিলাক সৰু হোৱাৰ কাৰণে আমি বুজালেও সিহঁতে নুবুজে বা সেইটো ফ'ল' কৰাটো বা আমি আশা কৰিব নোৱাৰোঁ যে সিহঁতে ইমান ফ'ল' কৰিব। যেনেকুৱা কাহ হ'লে ডাঙৰক আমি এডভাইচ দিওঁ যে কাহ হ'লে এটলিষ্ট মুখৰ আগত হেংকাৰচিপ, ৰুমালটো বা হাতেদি কভাৰ কৰিব লাগে, যাতে কাহৰ পৰা যিটো ড্ৰপলেট আছে সেইটো দূৰলৈকে 20 মিটাৰ 25 মিটাৰলৈকে এইটো ছিটিকি গৈ পেলাই আৰু কোনো মানুহ যাতে ইনফেক্টেড নহয়, তো এই হাত দি কভাৰ কৰা যায়। কিন্তু সৰু পোৱালীক আমি এইটো কেতিয়াবা টাফ হৈ যায় বুজাবৰ কাৰণে, কঠিন হৈ যায়, ইহঁতে নুবুজে কাৰণ সৰু হৈ থাকে। তথাপিও চেষ্টা কৰিব লাগে বেবীবিলাকক সৰুৰ পৰাই এইটো অভ্যাস কৰিবৰ কাৰণে যে কাহ হ'লে, চৰ্দি হ'লে, পানী লগা হ'লে কেনেকৈ আমি এইটো প্ৰটেক্ট কৰিব লাগে, হাতটো বাৰে বাৰে কেনেকৈ ধুব লাগে, হেণ্ড ৱাছটো টেকনিকটো শিকাব লাগে। আৰু যেতিয়াই জ্বৰ, চৰ্দি, কাহ হৈ আছে, বাহিৰত নগৈ পেলাই ঘৰতে ইনড'ৰ এক্টিভিটিৰ মাধ্যমত পোৱালিবিলাকক থ'ব লাগে, যাতে এই বেমাৰটো বিয়পি নাযায়। ইয়াৰ ভিতৰত কিছুমান তথ্য আৰু মই এড কৰিব বিচাৰোঁ যে ভেকচিনেশ্যন প্ৰগ্ৰামবিলাক আমাৰ যিটো চলি থাকে,
যেনেকা এজ ৱাইজ যেটো ভেকচিনেশ্যন আছে, যেনেকা 9 মান্থ কমপ্লিশ্যনৰ পিছত মিজলছৰ আছে, তেনেকা MMR ভেকচিনছ আছে 15 to 18 মান্থছৰ ভিতৰত। এইবিলাক ভেকচিনেশ্যনবিলাক ৰুটিনলি লৈ থাকিব লাগে, যেটো ইমিউনিটি বুষ্ট আপৰ কাৰণে ভাল। তাৰ লগে লগে কিছুমান মাল্টিভিটামিনছৰ ছাপৰ্ট আৰু কিছুমান ডায়েটৰ পৰামৰ্শবিলাক সময়ে সময়ে ডক্টৰৰ মাধ্যমত ল'ব লাগে। কাহ চৰ্দি পানী লগা জ্বৰ হ'লে কুহুমীয়া পানীটো খাব লাগে। আৰু মই পেৰেণ্টছবিলাকক এটা বিশেষ এডভাইচ দিম, এই পূজাৰ বতৰতো যদি ভাবি আছে আপোনাৰ বেবীটো বা পৰিয়ালৰ কোনো মেম্বাৰ্ছ যদি বেমাৰত ভুগি আছে, ভাইৰেল ইনফেকশ্যনছ, কল্ড কাফ ফিভাৰ হৈ আছে, তো আপোনালোকে নিজকো ছেফলি ৰখাৰ কাৰণে, ভাল ৰখাৰ কাৰণে আৰু আনকো বেমাৰটো যাতে বিয়পি নাযায় তাৰ কাৰণে ইনডোৰ থকাৰে ব্যৱস্থা কৰক। আপোনালোকে এইটো জানিব যে পূজাটো বছৰে বছৰে আহি থাকিব। ইউ কেন এনজয় ইয়'ৰ পূজা ফ্ৰম ইয়'ৰ হোম অলছ', বাট যদি আপোনাৰ দেহাটো যদি বেমাৰ হৈ আছে, সেই বেমাৰটো বাহিৰত এক্সপ'জাৰত গ'লে আৰু বাঢ়িব পাৰে, পানী লগা কাহ জ্বৰ, আৰু আপোনাৰ কণ্টেক্টত যিমান মানুহ আহিব সেই মানুহবিলাকো এই বেমাৰত পৰিব পাৰে। আৰু বিশেষকৈ সৰু পোৱালীবিলাকে বেছি সোনকালে এটেক হৈ যায়। তো এইবিলাক বস্তু আপোনালোকে যদি ফ'ল' কৰে তেনেহ'লে মই আশা কৰোঁ আপোনাৰ ঘৰৰ কেঁচুৱা পোৱালিৰ পৰা চিলড্ৰেনবিলাকো চবে সুস্থ থাকিব আৰু বাহিৰৰ সমাজৰ যিমান ল'ৰা ছোৱালী, যিমান এডাল্টছ আছে সিহঁতো বেমাৰমুক্ত থাকিব। তো এইবিলাকৰ কাৰণে নিজে এটা পজিটিভ ষ্টেপ ল'ব লাগে আৰু এনেকুৱা নিয়মবিলাক ফ'ল' কৰিব লাগে। হেণ্ড ৱাছ, ভেকচিনেশ্যনছ, ডায়েটৰ যিটো এডভাইচ আছে এইবিলাক যদি আপুনি ফ'ল' কৰে আৰু প্ৰিকশ্যন যিটো মই ক'লোঁ, পানী লগা হ'লে, চৰ্দি কাহ হ'লে, যদি স্নিজিং হৈ আছে, হাঁচি আহি আছে বা কাহ আহি আছে, প্ৰটেকশ্যন কেনেকৈ কৰিব লাগে এইবিলাকৰ প্ৰতি অলপ জগৰীয়া হ'ব লাগে। আৰু আমাৰ বেবীবিলাককো লাহে লাহে ডাঙৰ হৈ থাকোঁতে এইবিলাক ষ্টেপবিলাক শিকাব লাগে, হাতটো কেনেকৈ ধুব লাগে। এইবিলাক যদি আমি ফ'ল' কৰোঁ নিশ্চয় আমি ভালে থাকিম। মই আশা কৰিছোঁ মোৰ ইনফৰমেশ্যনটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। আৰু আপোনালোকে যদি কোনো চিকিৎসকীয় পৰামৰ্শ বা কোনো হেল্থ ৰিলেটেড কুৱেৰি থাকে তো মোক মোৰ হোৱাটছএপ নাম্বাৰটো ইউটিউব প্ৰফাইলত, ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰত ডক্টৰ অৰূপ কুমাৰ দাস পেজতো দিয়া আছে, তাৰ মাধ্যমতো মোক যোগাযোগ কৰিব পাৰে। আৰু মোৰ 3টা ক্লিনিকতো আপোনালোকে প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।